হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এটা ইম্পৰ্টেণ্ট কথা তোমালোকক মই এইখিনিতে কৈ দিওঁ। SSC GD 2026ৰ ভেকেঞ্চিটোৰ বাবে যোৱাকালি আমাৰ 11 এপ্ৰিল তাৰিখে যিহেতুকৈ আমাৰ উইক বুকিং ছিষ্টেম নতুনকৈ আহিছে আৰু কালিৰ পৰাই আমাৰ ভাটিবেলা 3টা বজাৰ পৰা আমাৰ ষ্টাৰ্ট হৈ গৈছে। আৰু এতিয়া কথাটো হ'ল, কালিয়ে বহুত কেণ্ডিডেটে অলৰেডি কৰিছে আৰু ছাৰ্ভাৰৰ বহুত এটা ইছ্যু কালি গৈছে। মানে বহুতে যেতিয়াই ওলালে 2 ঘণ্টা 1 ঘণ্টাৰ মানে মূৰত কৰি ল'লে, কিন্তু বহুতে যুঁজি ৰাতি কৰিলে, বা কোনোবাই হয়তো আধা ৰাতি কৰিছে, বা লাগোতে বহুতৰে হৈছে, কিন্তু কালি বহুতে কৰিছে। তাৰপিছত আজি ৰাতিপুৱা ছাৰ্ভাৰটো সম্পূৰ্ণ মানে ফ্ৰী আছিলে, ধুনীয়াকৈ হৈ গৈছে। ময়ো আজি ৰাতিপুৱাতে কৰিছোঁ। কিন্তু আজি কি হৈছে, যেতিয়া 9টামান বাজিছে তেতিয়াৰ পৰাই দুপৰীয়ালৈকে খুবেই ছাৰ্ভাৰ বেয়া। তাৰপিছত বহুতে কৰিলে আৰু এতিয়া ছাৰ্ভাৰটো খুব সুন্দৰ হৈ আছে। গতিকে মই তোমালোকক এটা এডভাইচ দিব বিচাৰোঁ যে এতিয়ালৈকে যিসকল কেণ্ডিডেটে মানে ধৰি লোৱা এইটো যিটো আমাৰ সপ্তাহজোৰা কাৰ্যসূচী বুকিং, উইক বুকিং, এইটো কৰা নাই, তোমালোকে ধুনীয়াকৈ যাতে কৰি লোৱা। কাৰণ কিয়, এইটো লাষ্ট ডেট আছে 15 তাৰিখলৈকে। যদি 15 তাৰিখ, আজি যিহেতুকৈ 12 তাৰিখ হ'লে আৰু 3 দিন, তো 15 তাৰিখলৈকে যিসকলে নকৰা তেওঁলোকে কিন্তু পিছত এক্সাম দিবও নাপাবা। আৰু এটা কথা, বহুত এটা ডাঙৰ প্ৰব্লেম হৈ যাব। তোমালোকে যেনেকৈ নহওক কৰি লোৱা। আৰু এইখিনিতে এটা কথা কৈ দিওঁ, হয়তো বহুতেই মাত্ৰ এটা উইক চিলেক্ট কৰি বাকীকেইটা নকৰাকৈ থাকি যাবা। তো মই এটা কথা কওঁ, তোমালোকে যিমান পাৰা 4টা উইকে, মানে প্ৰিফাৰেঞ্চত 4টা উইকে ৰাখিবলৈ চেষ্টা কৰিবা। তেতিয়া তোমালোকে যিকোনো এটা ডেট পাবাই, কথা নাই। কাৰণ সেই উইকটোত আমাৰ অসমতো এতিয়া এনেকুৱা হৈ থকা নাই যে কেণ্ডিডেট কম আছে। গতিকে অসমতো এনেকুৱা হৈ আছে যে প্ৰথম 27ৰ পৰা ধৰি লোৱা 2 তাৰিখলৈকে আছে। তো তেতিয়ালৈকে কি হ'ব, মানে সেই উইকটোত হয়তো পূৰা ফ্লাপ হৈ যাব। তাৰপিছত আকৌ নেক্সট উইকটোতো হয়তো তেনেকুৱা হ'ব পাৰে। তেতিয়া হয়তো তুমি যেতিয়া 4টা দি থ'বা, তেতিয়া তুমি যিকোনো এটা উইকত পাই যাবা 100%। তো যিমান সোনকালে পাৰা কৰি লোৱা আৰু ছাৰ্ভাৰ ফ্ৰী থাকোঁতে কৰা, কাৰণ লাষ্টৰ দিনা আকৌ ছাৰ্ভাৰ ডাউন হ'ব। তো এইটো এটা প্ৰধান কাৰণ। তাৰপিছত 2 নম্বৰ কথাটো হ'ল কি, বহুতে এতিয়া কৈ আছে যে দাদা, আমি যে উইক বুকিং কৰিলোঁ, এতিয়া সেইটোৰ মতে 100% আমি পাম নে তেওঁলোকে আমাক দি দিব? চোৱা, তেওঁলোকে এই ছিষ্টেমটো উলিয়াইছে যে আমাৰ মতে আমি পাম। কাৰণ 27ৰ পৰা 2 তাৰিখলৈকে যিসকলে মানে দিছা, যেতিয়ালৈকে সেই উইকটোত ছিট ফুল হোৱা নাই অসমৰ, কাৰণ এটা চেণ্টাৰতেতো নহয়, বা এটা ষ্টেটত ডিষ্ট্ৰিক্টতেতো নহয়। তো যেনেকৈ গুৱাহাটীত হ'ব তেনেকৈ তেজপুৰতো হ'ব, বা অন্য আৰু যিসকল এক্সাম, যি ঠাইত এক্সাম আছে তেনেকৈ হ'ব। গতিকে তাত ফুল নোহোৱালৈকে হয়তো পাই যাবা। কিন্তু মানে কি, ইয়াত 90 to 95% মানে চান্স আছে যে তোমালোকে যে চিলেক্ট কৰিছা তোমালোকৰ মতেই দিব। ধৰি লোৱা ফাৰ্ষ্ট উইকত কৰিছা, তো ফাৰ্ষ্ট উইকৰ যিকোনো এটা ডেটত দি দিব। কিন্তু যদি ফিল আপ হৈ যায়, তেতিয়া তেওঁলোকৰ মতে মানে নেক্সটত দি দিব পাৰে, কিন্তু দিব 100%। চ' ইমান চিন্তা কৰিব নালাগে, তোমালোকে দিছা তো তোমালোকৰ মতে পাই যাবা। তাৰপিছত এটা কথা এতিয়া মই কওঁ যে এইকেইটা দিন আমাৰ যেতিয়ালৈকে একো ডেট অহা নাছিল, বা আমি এক্সামৰ হৈ একো আমি ভবা নাছিলোঁ, বহুতে পঢ়া শুনা বাদ দি দিছিলোঁ। তো এতিয়া আমি নিজক ৰিকভাৰ কেনেকৈ কৰিম বহুতে সুধি আছে। প্ৰথম কথাটো হ'ল, তোমালোকে এতিয়া RWA যিবিলাক মক টেষ্ট দি আছে, সেই মক টেষ্টবিলাক তোমালোকে দিবলৈ চেষ্টা কৰা, এনালাইজ কৰিবলৈ চেষ্টা কৰা। আৰু এইকেইটা দিন তোমালোকে যিখিনি চাইছিলা বা ইমান দিনে পঢ়িছিলা, ৰিভাইজ কৰিবলৈ চেষ্টা কৰা। বাকী একো কৰিব নালাগে। বাকী আমি কথা পাতি যাম, আৰু মইতো কৈছোঁৱেই জিকেৰ ওপৰত ভিডিঅ' দিম, কিন্তু মই অলপ মোৰো টাইমৰ প্ৰয়োজন। চ' মই কিমানখিনি চেষ্টা কৰি আছোঁ, কিমানখিনি পাৰোঁ, যিখিনি দিম ইম্পৰ্টেণ্ট ভিডিঅ' দি দিম বাৰু। চ' জড়িত থাকিবা জব এণ্ড ডিফেন্সৰ লগত, নতুন কেণ্ডিডেটেও। আৰু মই কেনেকৈ কৰিলোঁ তাৰ ওপৰত এটা ভিডিঅ' অলৰেডি মই শ্বৰ্ট ভিডিঅ' দি দিছোঁ। ইয়াৰ তলত লিংক থাকিব, চাই ল'ব পাৰিবা যদি এপ্লাই মানে তোমালোকে বুকিং কৰিব নাজানা। আৰু তাৰ বাদে মই কোনটো উইকত ল'লোঁ সেইটো মই ছাইডতে লগাই দিম, তোমালোকে চাই ল'ব পাৰিবা। ধন্যবাদ। পাৰিলে অলপ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবা, আৰু নতুন কেণ্ডিডেট জব এণ্ড ডিফেন্সৰ লগত ৰিলেটেড হ'বা, SSC GDৰ প্ৰতিটো আপডেট সময়মতে পাবলৈ। ধন্যবাদ। জয় আই অসম।